Students, আজি হৈছে অক্টোবৰ 1 তাৰিখ আৰু আমাৰ হাতত আছে HSLC বা HS 2026 ৰ বাবে অক্টোবৰ, নৱেম্বৰ, ডিসেম্বৰ, জানুৱাৰী এই 4 মাহ আমাৰ হাতত বৰ্তমান আছে। আমি যদি ফেব্ৰুৱাৰীত পৰীক্ষা হ'ব বুলি ধৰো তেতিয়া আমাৰ হাতত 4 মাহ আছে। তো এই 4 মাহত আমি যদি 30 ডেজ কে ধৰো এক মাহত আমাৰ হাতত আছে 120 ডেজ। আমি দিন হিচাপে ধৰিলে আমাৰ হাতত আছে 120 দিন। তো এই 120 দিনত যদি আমি 6টা সাবজেক্ট পঢ়িবলৈ যাওঁ এটা সাবজেক্টত কিমানকে পৰিব? মাত্ৰ 20 দিনকে পৰিব। এটা সাবজেক্টত 6টা সাবজেক্ট যদি আমি হিচাপত ধৰো তো আমাৰ এটা সাবজেক্টত কিমানকে পৰি আছে? মাত্ৰ 20 দিনকৈ পৰি আছে এটা সাবজেক্টত। তো আমি এটা সাবজেক্ট আমি 20 দিন এনাফ হয় জানো? যথেষ্ট হয় জানো? কাৰণ এটা সাবজেক্ট আমি যদি পঢ়িব যাওঁ বহুত সেইখিনি অকল সাবজেক্টটো পঢ়াৰ মানে অকল কোৱেশ্চন আনসাৰ মুখস্থ কৰাই নহয় সেই সাবজেক্টটো আমি ভালদৰে পঢ়িব লাগিব তাৰ কি কোৱেশ্চন আনসাৰ হ'ব পাৰে সেইখিনি চাব লাগিব ডেপথত পঢ়িব লাগিব সাবজেক্টটো গতিকে 20 দিন কিন্তু বহুত তোমালোকে যদি ভাবি আছা যে 20 দিন এটা সাবজেক্ট কিমান আমি ধুনিয়াকৈ শেষ কৰি দিম কিন্তু ইমান ইজি নহয় আজিকালি তোমালোকে দেখিছা কোৱেশ্চন প্যাটাৰ্ন চেঞ্জ হৈছে আৰু আমি গোটেই চ্যাপ্টাৰটো অকল কোৱেশ্চন আগত এনেকুৱা সময় আছিল যে অকল খালি চ্যাপ্টাৰৰ কোৱেশ্চন আনসাৰ পঢ়ি আমি এক্সাম দিব গুছি গৈছিলো তাৰ পৰা কমন পৰিছিল তাৰ সেইখিনি লিখি পেলাই আমি আহি গৈছিল কিন্তু আজিকালি দেখিছা কোৱেশ্চন প্যাটাৰ্ন যেহেতু চেঞ্জ হৈছে গতিকে আমি সেই সাবজেক্টৰ চ্যাপ্টাৰ বিলাক লাইন বাই লাইন আমি পঢ়িব লাগিব আৰু লাইন বাই লাইন এখন কিতাপ তোমালোকে উলাই চাবাচোন এখন কিতাপ তোমালোকে লৈ প্লাই চাবা যে তুমি এইখন কিতাপ 20 দিনত লাইন বাই লাইন পঢ়ি পেলাই শেষ কৰিব পাৰিবা নে নোৱাৰিবা আৰু যদি ভাবিছা যে মই জেনটেন এটা ৰিজাল্ট কৰিম 3rd ডিভিজন 2nd ডিভিজন পঢ়িম পালে মোৰ যথেষ্ট তেতিয়া হলে তোমালোকৰ কাৰণে বহুত দিন আছে আৰু যদি যিসকলে ভাবিছা যে মই এটা ভাল ৰিজাল্ট কৰিব লাগে তেন্তে তোমালোকে কিন্তু যি 20 দিন আছে সেই 20 দিন কিন্তু এটা দিনও তোমালোকে লছ কৰিব নোৱাৰিবা তোমালোকে এটা দিন তোমালোকৰ কাৰণে এটা ইম্পৰ্টেন্ট হৈ পৰিছে আগতো আমাৰ হাতত আছিল 1.5 মাহ আছিল 1 মাহ আছিল তেতিয়া আমি অকমান ভৰা ঢিলা দিলেও চলি গৈছিল কিন্তু এতিয়া যেহেতু এতিয়া হাই টাইম মই যোৱাকালি ভিডিওটো কৈছিলো যে এতিয়া হাই টাইম এইখিনি সময় যদি আমি নপঢ়ো তাৰ পিছত আমি পৰীক্ষাৰ আগত হাত ভৰি মাৰি লাভ নাই পৰীক্ষাৰ আগত তোমালোকে একদম মই নুশুই পেলাই গোটেই ৰাতি পঢ়িম নুশুৱে মই খোৱা বাদ দি দিম তথাপি কিন্তু নহব গতিকে এই যে 4 মাহ আছে এই 4 মাহত যদি যিয়ে পঢ়ে এই 4 মাহত যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়িব তেওঁলোকৰ এটা ভাল ৰিজাল্ট নিশ্চিত আৰু যিসকলে বুলেবে হ'ব আৰু নপঢ়িলেও চলিব বহুত আছে তেনেকুৱা ল'ছালী বহুতো মই দেখো তেওঁলোকে মানে হেতু তেওঁলোকৰ মানিয়ে ল'ব নোখোজে তেওঁলোকে যে পৰীক্ষাত এটা ভাল ৰিজাল্ট কৰিব লাগিব এটা ভাল ৰিজাল্ট হলে মোৰ এটা ভৱিষ্যত ভাল হ'ব তেওঁলোকে বহুত মানিব নোখোজে তেওঁলোকৰ নিজৰ মতে চলিব বিচাৰে পঢ়িলে নপঢ়িলে নাই পঢ়া টেবুলত বহিলো নপঢ়িলে নাই পঢ়া টেবুলত বহি পেলাই তেওঁলোকে অমনোযোগী হৈ থাকে বেলেগ কথা চিন্তা কৰি থাকে আজি কি হ'ল আজি ফেচবুকত কোনে কি কৰিলে আজি ইনষ্টাগ্ৰামত কি হ'ল আজি হোৱাটছএপত গ্ৰুপত কি হ'ল সেইবিলাক কথা চিন্তা কৰি তেওঁলোকে কিন্তু সময়বিলাক বৰবাদ কৰে আৰু তেওঁলোকৰ সেই ভাল ৰিজাল্ট কৰা এটা তেওঁলোকৰ কোনো মানসিকতা নাই যাৰ বাবে তেওঁলোকক হাজাৰ বুজালেও হাজাৰটা মই যদি মোটিভেশ্যন ভিডিও দিও তেওঁলোকে কিন্তু কেতিয়াও তেওঁলোকে বুজিব নোখোজিব গতিকে সেই সকলৰ কথা বাদ দি যিসকলে ভাবিছে যে সঁচাকৈ মই এটা ভাল ৰিজাল্ট কৰিবৰ মানে মোৰ আছে মই ভাল ৰিজাল্ট এটা কৰিব লাগিব মোৰ মা দেউতাই যেহেতু আশা কৰি আছে মোৰ পৰা গতিকে মই সেই আশাটো পূৰণ কৰিব লাগিব তেওঁলোকে কৰিব লাগিব 4 মাহত কষ্ট যদি 4 মাহত কষ্ট কৰিব বিচাৰিছা তেন্তে আজি পাই তোমালোকে ষ্টাৰ্ট কৰিব লাগিব এটা ষ্টাৰ্টিংত চোৱা তোমালোকে যদি বহুতে কৈছে যে মই এটা পঢ়াই ষ্টাৰ্ট কৰা নাই কিন্তু ভাল ৰিজাল্ট এটা কৰিব মন আছে প্ৰথমতে চোৱা তোমালোকে প্ৰথমতে আজিয়ে পাৰিলে বা অহা কাইলৈ হওক প্ৰথমতে তোমালোকে এটা চাই লোৱা যে তোমালোকৰ কিমানখিনি সিলেবাস কমপ্লিট কৰিব বাকি আছে চাৰ্ট এখন গুণা বুলে এইটো সাবজেক্টৰ মোৰ বুলে 10টা চেপ্টাৰ আছে 10টা চেপ্টাৰ মোৰ 3টা চেপ্টাৰ কমপ্লিট হ'ল 3টা চেপ্টাৰ কমপ্লিট হ'ল এটা 7টা চেপ্টাৰ মই কেতিয়ালৈকে কমপ্লিট কৰিম এটা ডেডলাইন লোৱা নিজৰ কাৰণে ডেডলাইন মানে কি কিমান দিনৰ ভিতৰত তোমালোকে শেষ কৰিবা কিমান দিনৰ ভিতৰত শেষ কৰিবা আৰু এটা কথা মই বাৰে বাৰে তোমালোকক কৈ আছিলো যে আমি যে যোনটো আমাৰ তাত তেনেকৈ আমাৰ হাতত এবাৰ 4 মাহ আছে বুলি ধৰি আছো কিন্তু আমিতো 1-2 মাহ আমি কি কৰিব লাগিব ৰিভিজন দিবই লাগিব আমি সেই কাৰণে কি কৰিব লাগিব এই যে 1-2 মাহ আগত পাৰিলেতো আমি 2 মাহ আগতে কোৰ্সবিলাক কমপ্লিট কৰা উচিত কাৰণ 2 মাহ আমাৰ যদি ৰিভিজন হাতত থাকে ৰিভিজনৰ কাৰণে হাতত থাকে তেতিয়া এটা বেষ্ট মানে প্ৰিপাৰেচন হয় যদিও তোমালোকে ধৰা দেৰিকৈ যদি ষ্টাৰ্ট কৰিছা তোমালোকে কমসে কম এমাহ কিন্তু ৰিভিজনৰ কাৰণে ৰাখিব লাগিব যাৰ বাবে তোমালোকে 3 মাহৰ ভিতৰত আগন্তুক 3 মাহৰ ভিতৰত তোমালোকে কি কৰিব লাগিব সিলেবাস কিটা কমপ্লিট কৰিব লাগিব তো সেইটোৱে মই কৈছো যে প্ৰথমতে তোমালোকে কি কৰা সাবজেক্ট ওয়াইজ এখন চাৰ্ট বনোৱা এইটো সাবজেক্টৰ মোৰ এইটো চেপ্টাৰ শেষ হৈ আছে এই 3টা চেপ্টাৰ শেষ হৈ আছে বা 4টা চেপ্টাৰ শেষ হৈ আছে আৰু বাকি যি নেক্সট আমাৰ 7টা বা 6টা চেপ্টাৰ আছে সেই 6টা চেপ্টাৰ মই কি কৰিম আগন্তুক 2 মাহৰ ভিতৰত মই সেইখিনি শেষ কৰিম এটা ডেডলাইন দিয়া নিজকে চ্যালেঞ্জ দিয়া হেতু যে মই এইকিটা কৰিবই লাগিব ইমান দিনৰ ভিতৰত মই এটো কি কৰিম এইখিনি কমপ্লিট কৰিম আৰু তাৰ পিছত মই এইখিনি ৰিভিজন কৰিম তেনেকৈ প্ৰত্যেকটা সাবজেক্টৰ ক্ষেত্ৰত তোমালোকে তেনেকুৱা এটা ডেডলাইন এটা বনাই লোৱা প্ৰত্যেকটা চেপ্টাৰৰ ক্ষেত্ৰত বেলেগ এখন পেজ লোৱা এটা পেজত এটা চেপ্টাৰ এটা সাবজেক্টৰ কথা লিখিলা নেক্সট পেজত বেলেগ এটা সাবজেক্টৰ কথা লিখিলা তো চেপ্টাৰ কি হ'ল এইখিনি লিখিলা কিবা ডাউটছ থকাখিনি থাকিলে সেইখিনি এক্সট্ৰাকে লিখি ললা তো সেইবিলাক এটা প্ৰিপাৰেচনৰ আমাৰ ভিতৰত পৰে
বহুতে হয়তো অলাগতিয়াল বুলি ভাবিব পাৰে যে নিখিলে চলিব মই জানোৱেই তো তেওঁলোকৰ কথা বাদ তো যিলোকে ভাবিছে যে জাষ্ট আমি যদি জাষ্ট চাম আপ বহুতৰ এতিয়া পঢ়িবলৈ মন নাই বহুতৰে সেইটো মেক্সিমাম এতিয়া পঢ়িবলৈ মন নাই মন নোযোৱা হৈছে তেওঁলোকৰ ক্ষেত্ৰত এইখিনি কথা বহুতখিনি কিন্তু তেওঁলোকৰ প্ৰভাৱ পেলাব যদি তেওঁলোকে কি কৰে মই যেনেকৈ ক'লোঁ যে তেওঁলোকে কি চেপ্টাৰ বাকী আছে এইখিনি তেওঁলোকে যদি উলিয়াই লয় হিচাপ পত্ৰখিনি কৰে তেতিয়া তেওঁলোকৰ মন যাব যে মোৰ দেখোন বহুত আছে পঢ়িবলৈ মোৰ এইখিনি ডেডলাইন এটা যদি তেওঁলোকে নিজকে নিজে দিয়ে তেতিয়া তেওঁলোকৰ পঢ়িবলৈ মন যাব কাৰণ তেওঁলোকৰ এটা নিজৰ এটা ফিক্স এটা ডেট থাকিব যে এইখিনি আগত মোৰ কমপ্লিট কৰিব লাগিব তো তোমালোকে পঢ়িবলৈ মন নোযোৱা বেলেগ কাৰণ নাই কাৰণ তোমালোকে কোনো টাৰ্গেটেই নাই তোমালোকৰ নে কিমান পাৰ্চেণ্টেজ পাবা তোমালোকে নিজে নাজানা কিমান পাৰ্চেণ্ট মই পাব লাগিব সেইটো তোমালোকে নিজে নাজানা আলটু ফালটু কৰিবলৈ এনে টাইমবিলাক বৰবাদ কৰি আছা না তোমালোকৰ কোনো টাৰ্গেট আছে না কোনো ডেডলাইন ৰাখিছে এতিয়ালৈকে যে মই ইমানখিনি কমপ্লিট কৰিব লাগিব কোনো ডেডলাইন নাই কোনো পঢ়াৰ প্ৰতি মটিভেশ্যনটো নাই লগতে কোনো কনচেনট্ৰেশ্যনো নাই পঢ়াত বহি পেলাই চোৱা মই কালি এটা ভিডিঅ'ত দিছিলোঁ অলৰেডি মই সেইটো কথা ডিছকাছ কৰিলোঁ কালি যে জুবিন দাৰ মৃত্যুৰ পিছত কি হৈছে নহৈছে কালি মই সেইখিনি আজি ভিডিঅ' ডিছকাছ নকৰোঁ কিন্তু এটা কথা মনত ৰাখিবা যে ৰিজাল্ট বেয়া হ'লে কিন্তু কোনেও তোমাক ক্ষমা নকৰে সেইটো কথা মনত ৰাখিবা সমাজখনে আজিকালি সমাজখন এনেকুৱা হৈছে যাৰ ৰিজাল্ট ভাল সি ভাল ল'ৰা বা ভাল ছোৱালী আৰু যাৰ ৰিজাল্ট বেয়া সি বেয়া ল'ৰা বা বেয়া ছোৱালী তেনেকুৱা এটা সমাজত এটা হেৰি আহি গৈছে সেইটো কোনটো চেন্সত বেয়া সেইটো মই কোৱা নাই কিন্তু মানুহৰ সমাজত তেনেকুৱা যে সি ইমান এবছৰ পঢ়ি পেলাই কিয় ভাল ৰিজাল্ট কৰিব পৰা নাই সি চাগে আলটু ফালটু কৰি ঘূৰি ফুৰে বেয়া চিন্তা কৰে বা বেয়া কিবা হেৰি কৰে তো সেইবিলাক বস্তুৰ কাৰণে কি হয় আমি এটা ভাল ৰিজাল্ট এটা সমাজত আমি এটা ভাল এটা আমাৰ মানে ৰেপুটেশ্যন বনাবলৈ আমি এটা ভাল ৰিজাল্ট কৰাটো কিন্তু খুবেই প্ৰয়োজন এতিয়া মই পঢ়িলে কি হয় বা নপঢ়িলে কি হয় সেইখিনি এক্সট্ৰাকৈ কোৱাৰ দৰকাৰ নাই সেইটো তোমালোকে অলৰেডি বুজি পাইছাই আৰু বিশেষকৈ হায়াৰ ছেকেণ্ডেৰীসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এতিয়া অলৰেডি অলপ মেচিয়ৰ হৈছে তেওঁলোকে অলৰেডি মেচিয়ৰ তেওঁলোকে সেইখিনি বুজি পায় কিন্তু তথাপিও তেওঁলোকে নকৰে তো যি হৈ গ'ল সেইখিনি এতিয়া কথা কৈ ডিছকাছ কৰি সেইবিলাক লাভ নাই কেতিয়া কথাটো হ'ল যে যি 4 মাহ আছে এই যে 4 মাহ আছে 120 দিন আছে সেই 120 দিনত যদি তোমালোকে এদিনো যদি ক্ষতি নকৰাকৈ চিন্তা কৰি চোৱা যে এদিনো ক্ষতি নকৰাকৈ তোমালোকে যদি পঢ়িব পাৰা এটা ভাল ৰিজাল্ট পোৱাটো নিশ্চিত আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়াও তেওঁলোকৰ সজাগ নহয় 120 দিনৰ প্ৰতি যদি তেওঁলোকে সজাগ নহয় তেওঁলোকক মই আকৌ 90 দিনৰ ভিতৰত এমাহ পিছত যদি এটা ভিডিঅ' বনাম বোলে 90 দিন আছে 60 দিন আছে তো সেইবিলাকো কাম নিদিব তেওঁলোকৰ তো গতিকে এইটোৱে এই 4 মাহত যোনে কষ্ট কৰিব ভাল ৰিজাল্ট হ'ব আৰু যোনে নকৰিব তেওঁলোকে এক্সপেক্ট কৰা ধৰণে বা সমাজে তেওঁলোকৰ পৰা এক্সপেক্ট কৰা ধৰণে তেওঁলোকৰ পেৰেণ্টছে এক্সপেক্ট কৰা ধৰণে কিন্তু তেওঁলোকৰ ৰিজাল্ট নহয় এইটো হাই টাইম এতিয়াৰ পৰা ষ্টাৰ্ট কৰা আৰু কোনে ষ্টাৰ্ট কৰিব কমেণ্ট বক্সত জনাব নাপাহৰিবা আৰু এটা কথা ইয়াতে যিসকল হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তেওঁলোকৰ বাবে আছে আমাৰ 3টাকৈ কোৰ্চ ইংলিছ অল্টাৰনেটিভ ইংলিছ আৰু আছামিজৰ তাতে নোটছবিলাক তোমালোকে পাবা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক পাবা লগতে বেলেগ এক্সট্ৰা কুৱেশ্যন ইয়াতে পাই যাবা তো গোটেইখিনি মই আমাৰ এপত উপলব্ধ আছে মই ডেছক্ৰিপশ্যন এপৰ লিংকটো দি দিম তাত গৈ তোমালোকে বাই কৰিব পাৰা তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ কি পঢ়িম